যদি বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকক যদি কথাটো শুনি ভাল লাগিছে, তো মোৰ ভিডিঅ'টো প্লিজ আপোনালোকে শ্বেয়াৰ কৰক, মোক অলপ ছাপোৰ্ট কৰক, মোক ফ'ল' কৰি লওক। একদম মাথাটো বেয়া হৈ যায় মোৰ, একদম মানে খালি পইচাই দি থাকিব লাগে, মাক দি থাকিব লাগে, আব্বাক দি থাকিব লাগে। পইচা যেনেকৈ গছতে লাগিছে, একদম ঘৰ চৰ এৰি গুচি যায়, মা দেউতাই খালি পইচাই লাগে একদম। অ' কি হ'ল ভাইজান, তই অকলে অকলে বহি কথা পাতি আছো যে, ইমান খং কৰি আছো যে কেলে? মানে কিবা হ'ল নি ঘৰত? নে দেউতাই মাৰিলে নে মায়ে কিবা ক'লে? ইমান গৰম হৈ আছে যে, কি ক'ত গুচি যাম বুলি কৈ আছে? আৰে নহয় চা না, একদম মানে দেউতা মায়ে খালি পইচা আজি মই কমাইছো বুলি বাৰে বাৰে পইচা বিচাৰি থাকে। এই 2000 দে, এই 5000 দে। পইচা কি গছতে, কিমান কষ্ট লাগে পইচাটো কমাওতে, খালি মা দেউতাক পইচাই দি থাকিব লাগে, বুজি পাইছ? তো মাথাটো বেয়া হৈ গৈছে। মোক এটা উপায় দেচোন, মোক চেনেল এটা লগাই দে, বাহিৰতে যামগৈ নেকি মা দেউতা এৰি পেলাই। কিনো উপায় দিম তোক আৰু ঘৰ এৰি যাবলৈ? মা দেউতাই পইচা বিচৰা কেনে তই ইমান বেয়া পাইছনে? মা 5000 হওক 2000 তোক বিচাৰিছে বাৰু, তই ইমান বেয়া পাইছনে? কথা এটা কওঁ তোক, চা মা দেউতাৰ নিচিনা হ'ব নোৱাৰে পৃথিৱীত কোনো। আৰু চা মই কথা এটা কৈছো, যে মা দেউতাহে আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে, কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। বৰষুণত কাম কৰে, ৰ'দত কাম কৰে, ভোকত থাকে, তেওঁ নেখায়। বাপেকে কিমান কষ্ট কৰি আমাক বজাৰ কৰি যিকোনো বস্তু লাগে বাপেকে আমাক দিয়ে। আৰু মায়ে আমাক যেতিয়া সৰুৰ পৰা কৈছে কষ্ট কৰিছে, ৰাতি আমি নুশু, আমাৰ কাৰণে মায়ে নুশুৱে, আমি কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। আৰু সেই মাকেনে মই 2000 টকা, 1000 টকা, 500 টকা এটা বিচৰাৰ লগে লগে মই দিব নোৱাৰো নে? আজি যেতিয়া মোক ডাঙৰ দীঘল কৰি দিলে, তো মই মাক সেই কষ্টটো চিন্তা কৰচোন, মা আমাৰ কাৰণে কিমান কষ্ট কৰিছিলে, দেউতাই আমাৰ কাৰণে কিমান কষ্ট কৰিছিলে, বৰষুণত তিতি, ৰ'দত থাকি, ভোকত নোখোৱাকে কষ্ট কৰি আমাক যেন আনি খুৱাইছিলে। আমাক যিটো লাগে সেই বস্তুটোহে আমাক দিছিলে। মাও আমাক যিটো বস্তু লাগিছিলে সেই বস্তু কেনেকৈ এৰেঞ্জ কৰি, কেনেকৈ হেৰি কৰি আমাক কিনি পেলাই দিছিলে, আমাৰ মনটো শান্তি কৰিছিলে। তো চিন্তা কৰকচোন, আমাক যেতিয়া মায়ে এইখিনি কৰি দিছে, তো আমি সেই মাসকলক আজি ডাঙৰ হৈ পেলাই মা এতিয়া নিজে যেতিয়া পইচা কমাইছো, ইনকম কৰিছো, তো আমি মাসকলক আমি মৰম নকৰিম নে? মাক এনেকুৱা মৰম কৰিম, মায়ে যদি কয় 10,000 দে, আমি 10,000 টকা ক'ৰবাৰ পৰা নাথাকিলেও ক'ব পাৰি আমি আনি পেলাই যেনেকৈ মাইক দিওঁ। আমাৰ দেউতাই যেনেকৈ কয় 50,000 টকা দে, মোৰ ওচৰত নাথাকিলেও আমি ক'ব পাৰি ইন্তজাম কৰি হ'লেও দেউতাক দিম। কেলে? আমি এই পইচাখিনি তেওঁলোকৰ ওপৰত আমাৰ একোৱেই নহ'ব। তেওঁলোকে যিটো কষ্ট আমাৰ ওপৰত কৰিছে নহয়, 50,000 হওক, লাখ টকা হওক, 50 লাখ টকা, 50 কোটি হওক, দিলেও তেওঁলোকৰ যিটো কষ্ট সেইটো আমি দিব নোৱাৰিম। মা দেউতাৰ কষ্টৰ যিটো ফলটো নহয়, আমি দিব নোৱাৰিম। সেইকাৰণে মই এটা কথা কওঁ, যে মা দেউতাক আপোনালোকে ইজ্জত কৰক, আৰু মা দেউতাক কেতিয়াও বেজ্জতি নকৰিব, আৰু মা দেউতাক কেতিয়াও আপোনালোকে অপমান নকৰিব। আৰু মা দেউতা আজি বুঢ়ী হৈ আছে, বয়সস্থ হৈছে, বুঢ়া হৈ আছে, তেওঁলোকে বিচনাত পৰি আছে, তেওঁলোকেও ভাবে যে মোৰ পিতেকে আহি মোক এষাৰ মাত দিয়ক, মোৰ পিতেকে মৰম কৰক, মোৰ পিতেকে এইটো আনি দিয়ক। তা আপোনালোকৰ ওচৰত এটাই মানে অনুৰোধ থাকিল, যে আপোনালোকে মা দেউতা যদি কাৰোবাৰ মেডিকেলত আছে বা বিচনাত পৰি আছে, তেওঁলোকক আপোনালোকে গৈ মৰম কৰক, ভাল বেয়া সোধক, কিবা খাব লাগিলে আপোনালোকে খাওক। মা দেউতাক আপোনালোকে অপমান নকৰিব, ঘিণ নকৰিব। তেওঁলোকৰ কেনেহে আজি আমি দুনীয়াত আহি পাইছো, আৰু তেওঁলোকৰ কেনে আমি আজি ডাঙৰ দীঘল হয় আজি নিজে ইনকম কৰিব পাৰিছো। আপোনালোকৰ ওচৰত এটাই অনুৰোধ জনাইছো, যে আপোনালোকে মা দেউতাক ৰেচপেক্ট কৰক। আৰু মা দেউতাকো বুলি নহয়, যিমান বুঢ়া বয়সস্থ দেউতা সমান আছে, চবকে আপোনালোকে ৰেচপেক্ট দিয়ক, আপোনালোকে ইজ্জত কৰক। আৰু যদি আপোনালোকে লোকক ইজ্জত কৰে, মা দেউতাক ইজ্জত কৰে, তো আপোনাকো বহুত ইজ্জত কৰিব। এয়াই কথাটো ক'লো। আপোনালোক যদি ভাল লাগিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু মোক ফ'ল' কৰি ল'ব, আৰু মোক অলপ ছাপোৰ্ট কৰিব, আগবঢ়াব। জয় আই অসম। আৰু তোক এতিয়া কথা এটা কৈ দিলো, তই কেতিয়াও মা দেউতাক গালি নিদিবি। মা দেউতাই যেতিয়া তোক পইচা বিচাৰিব, তেতিয়া তই পইচা দিবি। বুজি পালি নহয়? আজিৰ পৰা মা দেউতাক, তোৰ কাৰণে মা দেউতাই বহুত কষ্ট কৰিলে, সেই কথাটো বুজি পাবি। মা দেউতাক কেতিয়াও হেৰি নকৰিবি। যেতিয়া নাথাকে তই ধাৰ কৰি হ'লেও মা দেউতাক আনিবি। আৰু মাকৰ ভৰি তলতে জন্নত আছে, আৰু বাপেকৰ ভৰি তলতে কিছু জন্নতৰ দুৱাৰ আছে। বুজি পাইছ নহয়? মই আজিৰ পৰা বুজি পালো, আজিৰ পৰা মই মা দেউতাক কেতিয়াও ডাঙৰ কথা নকওঁ। আৰু যেতিয়া যি লাগে মই দিম। আজি মা দেউতা নহ'লে ময়ো নাথাকিলোহেঁতেন। আজি মা দেউতাই যিমানখিনি কষ্ট কৰিছে, সেই কষ্টৰ ফলটো মই দিবও নোৱাৰিম। যে মোৰ ভাইজান, মই আজি আপোনাৰ কথা শুনি পেলাই মই বহুত দুখ পাইছো। যে আৰু মই মা দেউতাক কেতিয়াও দুখ নিদিওঁ, আৰু যেতিয়া মা যি বিচাৰিব, দেউতাই যি বিচাৰিব মই তাকেই দিম। আৰু মোৰ ঘৰ এৰি কেতিয়াও নাযাওঁ, সদায় মা দেউতাৰ লগতে থাকিম। আৰু অপমান নকৰো, বেজ্জতি নকৰো, আৰু মই আজিৰ পৰা ইজ্জত কৰিম, মা দেউতাক সদায় মৰম কৰিম। ঠিক আছে।